নমস্কাৰ বন্ধুসকল, এটা নতুন ভিডিঅ'লৈ আপোনালোকক আদৰণি জনাইছোঁ। কেইদিনমানৰ আগত মোৰ বন্ধু ৰাক্সিন পাহান্তি বৰুৱাই খবৰ দিলে যে তেওঁৰ ঘৰৰ চৌহদত এটা ধনেশ পক্ষী আঘাতপ্ৰাপ্ত হৈ পৰি আছে। কুকুৰৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবৰ কাৰণে তেওঁ এটা পলৰে উক্ত পক্ষীবিধক ঢাকি ৰাখিছে। আৰু তেতিয়া পাছত মই বিশেষ কামত ব্যস্ত হৈ থকাৰ কাৰণে মই ভাতৃপ্ৰতিম দেৱাংগ নাথক খবৰ দিলোঁ। তেওঁ ততাতৈয়াকৈ গৈ সেই স্থানত উপস্থিত হ'ল আৰু পক্ষীবিধক পৰ্যবেক্ষণ কৰি পেলাই গম পালে যে পাখিটো অলপ আঘাতপ্ৰাপ্ত। কিন্তু আমি ভাবিলোঁ যে পৰীক্ষামূলকভাৱে তাক এৰি চৰা যাওক। অলপ পাছত তাক পলটোৰ ওপৰত দাঙি দিয়াৰ পিছত সি নিজে উৰিবলৈ চেষ্টা কৰিলে আৰু অৱশেষত চেষ্টাৰ অন্তত সি সফল হ'ল আৰু পক্ষীবিধ ধুনীয়াকৈ উৰি গুচি গ'ল। কিন্তু এই ক্ষেত্ৰত এটা কথা ক'ব লগা হয়, আমি পক্ষীৰ আঘাতৰ কাৰণে আঘাতপ্ৰাপ্ত পক্ষীৰ খবৰ থাকিলে আমালৈ ফোন আহে আৰু সেই সমস্যাত আমি অসহায় হওঁ, কাৰণ কোনো চিকিৎসা আমি কেনেকৈ কৰিম, ইমান বিশেষ আমি অভিজ্ঞ নহয় এই ক্ষেত্ৰত। সেইকাৰণে আমি ভাবিছোঁ যে কোনো পশু চিকিৎসক যদি আমাৰ লগত সংযুক্ত হয় তেতিয়া আমি নথৈ আনন্দিত হ'ম। যদি এই ভিডিঅ'টোৰ দ্বাৰা মই তাকে ক'ব বিচাৰিছোঁ যে যদি কোনো সদাশৰ লোকে আমাক এই ক্ষেত্ৰত সহায় কৰে আমি নথৈ আনন্দিত হ'ম। তাৰ লগতে ৰংদৈ দেহেখুৰ অঞ্চলত এই পক্ষীবিধৰ আবাদী যথেষ্ট বৃদ্ধি হৈছে আৰু এই ক্ষেত্ৰত আমি ক'বই লাগিব যে গাঁওবাসী যথেষ্ট সজাগ আৰু সচেতন, আৰু সেইকাৰণেহে আচলতে এইটো সম্ভৱ হৈছে। ফটো শেষত বন্ধু ৰাক্সিন পাহান্তি বৰুৱা, ভাস্কৰ আৰু ভাতৃ দেৱাংগক ধন্যবাদ জনালোঁ। আৰু আপোনালোকে ভিডিঅ'টো দ্বাৰা এইটো কথা মনত ৰাখিব যে আমি পক্ষীবোৰৰ সংৰক্ষণৰ কাৰণে যথেষ্ট সজাগ হৈ থাকিলেহে আচলতে পক্ষীবিধৰ আবাদী বৃদ্ধি হ'ব। ধন্যবাদ।